এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই। আজিৰ প্ৰধান বাতৰিৰ ভিতৰত আছে গালৱান উপত্যকাত চীনৰ সৈতে লগা সংঘৰ্ষত 20 জন ভাৰতীয় জোৱান শ্বহীদ হোৱা বিষয় লৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক। অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 5,006 জনলৈ বৃদ্ধি। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কালি অনুষ্ঠিত ৰাজ্যসভা আসনৰ নিৰ্বাচনত মণিপুৰ, মিজোৰাম আৰু মেঘালয় শাসনাধিষ্ঠিত দলৰ প্ৰাৰ্থী বিজয়ী। চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা পশ্চিম বংগৰ গাৰ্গ চেটাৰ্জী নামৰ লোকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস উপলক্ষে তেওঁলৈ ৰাজ্যজুৰি শ্ৰদ্ধা নিবেদন। এতিয়া শুনক বিতুং বাতৰি। গালৱান উপত্যকাত চীন দেশৰ সেনাৰ সৈতে লগা সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাক লৈ সৃষ্টি হোৱা তীব্ৰ সংঘাতময় পৰিৱেশৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ শীৰ্ষৰ 20টা ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ সৈতে এখন সৰ্বদলীয় গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ভিডিঅ' কনফাৰেন্সিং যোগে হোৱা বৈঠকত মোদীৰ সৈতে অংশ লয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। শ্বহীদ হোৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদনেৰে বৈঠক আৰম্ভ হোৱাৰ পাছতেই ৰাজনাথ সিঙে এক প্ৰতিবেদন আগবঢ়ায় আৰু জয়শংকৰেও বক্তব্য দাঙি ধৰে। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বক্তব্যত দেশৰ সকলো ৰাজনৈতিক দল আৰু দেশবাসীক আশ্বস্ত কৰি কৈছে যে দেশৰ ভূখণ্ডৰ ভিতৰত কোনো প্ৰৱেশ কৰা নাই কিংবা কোনেও ভাৰতীয় পহৰা চকীও দখল কৰা নাই। লাডাখৰ পৰিস্থিতিক লৈ সেনাক সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ ফ্ৰী হেণ্ড দিয়া বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে ভাৰতে শান্তি আৰু বন্ধুত্ব বিচাৰে যদিও সাৰ্বভৌমত্বৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। উল্লেখযোগ্য যে যোৱা 15 জুনত লাডাখৰ গালৱানত চীনা সৈন্যৰ আক্ৰমণত এগৰাকী কৰ্ণেলৰ সৈতে 20 জন জোৱান শ্বহীদ হোৱাৰ পাছতেই চীনৰ বিৰুদ্ধে দেশজুৰি ক্ষোভৰ উদগীৰণ ঘটে। বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টোক লৈ আলোচনা কৰাৰ বাবে কালি সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। বৈঠকত কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধী, এনচিপিৰ নেতা শাৰদ পাৱাৰ, TRSৰ মুৰব্বী তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী KC ৰাও, বিজু জনতা দলৰ পিনাকী মিশ্ৰ, DMK MK ষ্টেলিন, তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জী, CPIৰ ডি ৰাজা, CPIMৰ সীতাৰাম য়েচুৰী, BSPৰ নেতা মায়াৱতী, YSR কংগ্ৰেছৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, শিৱসেনাৰ নেতা উদ্ধৱ ঠাকৰেকে ধৰি মিজোৰামৰ NMFৰ জোৰাম থাংগাই অংশগ্ৰহণ কৰি নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। অসমত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা 5,006 জন হৈছেগৈ। কালি নতুনকৈ 102 জন লোক এই ৰোগত আক্ৰান্ত হয়। আক্ৰান্ত হোৱাৰ ফলত সম্প্ৰতি চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছেগৈ 1,928 জন। এতিয়ালৈকে 9 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 3,066 জন সুস্থ হৈ ঘৰলৈ উভতিছে। সেই অনুযায়ী ৰাজ্যখনত ক'ভিড ৰোগীৰ 61% সুস্থ হৈ উঠাৰ বিপৰীতে 39% ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। গুৱাহাটীত কালি 3গৰাকী চিকিৎসক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। এইফালে কালি ৰাজ্যখনত 12,000 লোকৰ ক'ভিড পৰীক্ষা কৰা হয়। ইয়াকে লৈ এই পৰ্যন্ত ৰাজ্যখনত মুঠ 2,58,797টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা তথ্য অনুযায়ী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সৰ্বাধিক 42,000ৰো অধিক, বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 37,000ৰো অধিক আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 30,000ৰো অধিক লোকৰ স্বাব পৰীক্ষা কৰা হৈছে। আনহাতে গুৱাহাটীৰ জালুকবাৰীত থকা আয়ুৰ্বেদিক কলেজ হাস্পতালখন ইতিমধ্যে 110খন বিচনাযুক্ত পূৰ্ণাংগ ক'ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এই চিকিৎসালয়খন উদ্বোধন কৰে। মণিপুৰত কালি আৰু 75 জন লোক ক'ভিড ৰোগত আক্ৰান্ত হোৱাৰ ফলত এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 468 জনলৈ বৃদ্ধি পাইছে। কালি আক্ৰান্ত লোকসকল দেশৰ বিভিন্ন ৰাজ্যৰ পৰা উভতি আহি বৰ্তমান কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল আৰু তেওঁলোকৰ ভিতৰত 34গৰাকী মহিলা আৰু 41 জন পুৰুষ। এই আক্ৰান্ত আটাইকেইজনকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে ৰাজ্যখনত এতিয়ালৈকে সুস্থ হৈ উঠা 218 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।
আনহাতে মিজোৰামত কালি কোভিড আক্ৰান্ত 8জন লোক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। মিজোৰামত বৰ্তমান এই মাৰাত্মক ৰোগত আক্ৰান্ত 121জন লোক চিকিৎসালয়ত আছে আৰু 130জন লোকক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। নাগালেণ্ডত কালি আৰু 5জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 198 জনলৈ বৃদ্ধি পালে। নাগালেণ্ডত এতিয়ালৈকে কৰোনাত আক্ৰান্ত 125জন লোক সুস্থ হৈ উঠাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু বৰ্তমান 73জন লোক চিকিৎসাধীন হৈ আছে। ইপিনে ছিকিমত কালি কৰোনাত আক্ৰান্ত 16জন লোকক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানপানী সাহায্য শিবিৰবোৰত কোভিড-19ৰ প্ৰটোকল সঠিকভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে। শিৱসাগৰ জিলা অসম নাগালেণ্ড সীমান্তৰ পৰিস্থিতি তথা বানপানীৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলাখনৰ আৱৰ্ত ভৱনত প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিছে। শ্ৰী সোণোৱালে কোভিড-19 সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো বিভাগক নিষ্ঠা সহকাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সামাজিক ব্যৱধান, মাস্ক পৰিধান আদিৰ দৰে বিধি বিধানবোৰ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপানীৰ সময়ত যাতে বিদ্যুৎ পৃষ্ঠৰ দৰে কোনো ঘটনা সংঘটিত নহয় সেইটো নিশ্চিত কৰিবলৈ বিদ্যুৎ বিভাগৰ খুঁটা, তাঁৰ ইত্যাদিৰ প্ৰয়োজনীয় নিৰীক্ষণ তথা মেৰামতিৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিছে। বৈঠকত MGNৰেগাৰ অধীনত বহিৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ মাজত সমন্বয় ৰক্ষা কৰি পঞ্চায়তৰ বিভিন্ন কাম কাজ ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ কয়। ইয়াৰ উপৰিও জিলাখনৰ বিপদসংকুল মথাউৰিবোৰ শীঘ্ৰে মেৰামতি কৰাৰ বাবেও জলসম্পদ বিভাগক নিৰ্দেশ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ একোখনকৈ আসনৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যসভাৰ 19খন আসনৰ বাবে কালি ভোটগ্ৰহণ কৰা হয়। মেঘালয় একমাত্ৰ আসনখনত মেঘালয় ডেমক্ৰেটিক এলায়েন্সৰ উমৈহতীয়া প্ৰাৰ্থী তথা NPPৰ ৰাজ্যিক সভাপতি ডক্টৰ WR খাৰলুখি বিজয়ী হৈছে। ডক্টৰ খাৰলুখিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেনেডি খাইৰিয়েমক মুঠ 20টা ভোটত পৰাজিত কৰে। তেওঁ মুঠ 39টা ভোট লাভ কৰিছে। ইপিনে মণিপুৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী লেইচেম্বা চানাজৌবা একমাত্ৰ আসনখনত বিজয়ী হৈছে। চানাজৌবাই 28টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী টি মংগী বাবুৱে 22জন বিধায়কৰ সমৰ্থন লাভ কৰে। আনহাতে মিজোৰামত শাসনাধিষ্ঠিত মিজো নেশ্যনেল ফ্ৰণ্টৰ কে ভাল্লান ভেনাই বিৰোধী জোৰাম পিপুলছ মুভমেণ্টৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। তেওঁ 27জন বিধায়কৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ 7জন বিধায়কৰহে সমৰ্থন লাভ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা পশ্চিমবংগৰ গৰ্গ চেটাৰ্জী নামৰ লোকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ গুৱাহাটী আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে। পশ্চিমবংগৰ এই লোকজনক গ্ৰেপ্তাৰৰ বাবে কলকাতালৈ ৰাওনা হ'বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। এটা বিবৃতিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইতিহাসৰ অপব্যাখ্যাৰে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কটুক্তি কৰাটো গৰিহণাৰ যোগ্য। এনে মন্তব্যই অসমৰ দৰে বিভিন্ন ভাষা ভাষী আৰু জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্যখনত সমন্বয় ব্যাহত কৰাৰ লগতে আইন শৃংখলাৰো অৱনতি ঘটাব পাৰে। এনে ব্যক্তিৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা লোৱাটো নিতান্ত জৰুৰী বুলি তেওঁ মন্তব্য কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি চমু অৱলোকন উৎপল কুমাৰ দাসৰ পৰা। ভাৰত চীন সীমান্তৰ গালৱানত অব্যাহত থকা উত্তেজনাৰ প্ৰসংগই আজিও গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত সৰ্বাধিক অগ্ৰাধিকাৰ লাভ কৰা পৰিলক্ষিত হৈছে। দৈনিক অসম কাকতত চীন সীমান্তত ভাৰতৰ সমৰসজ্জা, অসমীয়া প্ৰতিদিনত গালৱানত নামিল ভাৰতীয় যুদ্ধবিমান, নিয়মীয়া বাৰ্তাত LOCত আৰম্ভ ভাৰতৰ এয়াৰ ডমিনেন্স, দৈনিক জনমভূমিত যিকোনো পৰিস্থিতিলৈ সাজু বায়ু সেনা, দৈনিক অগ্ৰদূত কাকতত লেহত যুঁজাৰু বিমানৰ কুচকাৱাজ আদি শিৰোনামেৰে আজিৰ প্ৰধান বাতৰি প্ৰকাশ পাইছে। একেদৰে আছাম ট্ৰিবিউন কাকততো ভাৰতীয় বায়ু সেনা বাহিনীৰ সতৰ্কতাৰ প্ৰসংগৰে প্ৰধান বাতৰি পৰিৱেশন কৰা হৈছে। ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা 5,000 অতিক্ৰম হোৱাৰ প্ৰসংগৰে আমাৰ অসম কাকতত আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম স্বাস্থ্যমন্ত্ৰীৰ নিজৰ সমষ্টিয়ে এতিয়া কৰোনাৰ হটস্পট। আনহাতে অসমীয়া খবৰ কাকতখনত লক্ষ্য দিছপুৰ সমষ্টিত তৎপৰ নতুন মুখ শীৰ্ষক এটা বাতৰিয়ে আজিৰ প্ৰধান বাতৰি হিচাপে স্থান লাভ কৰিছে। চেণ্টিনেল কাকতখনত চীনে আটক কৰি ৰখা 10গৰাকী ভাৰতীয় সৈন্যক মুকলি কৰি দিয়াৰ বিষয়টো বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। কাকতসমূহৰ অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্যসভাৰ নিৰ্বাচনত 11খন আসনত বিজেপি, 5খনত কংগ্ৰেছ আৰু 8খনত অন্যান্য দলৰ প্ৰাৰ্থীৰ জয়লাভ।
আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ, ৰাজ্যত নতুন ৰাজনৈতিক দল আঞ্চলিক গণমৰ্চা গঠন, কোভিড আক্ৰান্ত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ অৱস্থা সংকটজনক ইত্যাদি। আনহাতে আজিৰ বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি একাধিক কাকতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কীয় লিখনি আৰু বাতৰিও প্ৰকাশ পাইছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি শুনক প্ৰিয়ব্ৰত হাজৰিকাৰ পৰা। ধন্যবাদ উৎপল কুমাৰ দাস। ভৈয়াম জনজাতি উন্নয়ন আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী চন্দন বৰমই কৈছে যে ৰাজ্য চৰকাৰ বড়ো শান্তি চুক্তিৰ অধীনত NDABৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে জীৱিকাৰ বিকল্প ব্যৱস্থা আৰু তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থা উন্নত কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। চলিত বৰ্ষৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু NDAB চাৰিওটা গোটৰ মাজত হোৱা বড়ো শান্তি চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত কালি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত NDABৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কৈছে যে বড়ো শান্তি চুক্তিত অন্তৰ্ভুক্ত হোৱা প্ৰতিটো বিষয় আৰু প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ সকলো বিভাগক এই ক্ষেত্ৰত সমন্বয়ৰ সৈতে কাম কৰি বড়ো সম্প্ৰদায়ৰ লোকসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক আশা আকাংক্ষা পূৰণ কৰাৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনাইছে। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। জনসংযোগৰ মাধ্যমেৰে সমাজৰ শোষিত শ্ৰেণীৰ মুক্তিৰ সপোন দেখা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত। জনজীৱনক উদ্বুদ্ধ কৰা বহুসংখ্যক গীত, কবিতা আদিৰ সৃষ্টিৰে তথা উচ্চমানৰ চিন্তাধাৰাৰে জাতিটোক সমৃদ্ধিশালী কৰা এই মহান পুৰুষগৰাকীয়ে 1969 চনৰ আজিৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল। কৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ উদ্ভৱ হোৱা সামাজিক সমস্যা তথা সামাজিক দূৰত্ব ৰক্ষাৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত এই জনসমাগম পৰিহাৰ কৰিবলগীয়া পৰিস্থিতিৰ মাজতে ৰাজ্যজুৰি এই দিৱস পালন কৰিবলৈ লোৱা হৈছে। ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ কাৰ্যসূচীৰে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদিৰ লগতে বিষ্ণু ৰাভাৰ গীত আৰু কবিতাৰ অনলাইন প্ৰতিযোগিতাৰো আয়োজন কৰা বুলি জানিব পৰা গৈছে। অসমীয়া সংস্কৃতিৰ আন এগৰাকী পুৰোধা ব্যক্তি পুৰুষোত্তম দাসৰ আজি ষষ্ঠবিংশ মৃত্যুতিথি। প্ৰথিতযশা গীতিকাৰ, কণ্ঠশিল্পী, পৰিচালক তথা সংগঠক এইগৰাকী মহান শিল্পীৰ 1994 চনত মৃত্যু ঘটিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা সক্ৰিয়ভাৱে জড়িত এইগৰাকী শিল্পীয়ে লোক সংস্কৃতিৰ সমলবোৰ বুটলি আনি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেহে কেহে খাটি অসমীয়া সংস্কৃতিলৈ বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে। ৰঙালী বিহুৰ পতাকা উত্তোলনৰ সময়ত পৰিৱেশন কৰা শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শীৰ্ষক গীতটোকে ধৰি ভালেমান অমৰ সৃষ্টিয়ে সংস্কৃতি জগতলৈ তেওঁৰ অৱদানক চিৰ যুগমীয়া কৰি ৰাখিব। ৰাজ্য চৰকাৰে ৱেব পৰ্টেল আৰু ছ'চিয়েল মিডিয়া যোগে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তথ্য আৰু জনসংযোগ বিভাগক নিৰ্দেশ দিছে। অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কালি তেওঁৰ গুৱাহাটী কাৰ্যালয়ত তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু সঞ্চালক অনুপম চৌধুৰীৰ সৈতে ৰাজ্যখনত ব্যাপক হাৰত আৰম্ভ হোৱা নিউজ ৱেব পৰ্টেলসমূহৰ বিষয়ে আলোচনা কৰি এই নিৰ্দেশ দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰ অনুযায়ী অহা 24 ঘণ্টাত ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে আকাশ ঘাইকৈ মেঘাচ্ছন্ন হৈ থাকিব। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান থোৰতে আকৌ এবাৰ পঢ়ি দিছোঁ। গালৱান উপত্যকাত চীনা সেনাৰ সৈতে লগা সংঘৰ্ষত 20 জন ভাৰতীয় জোৱান শ্বহীদ হোৱা বিষয় লৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক। অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 5,006 জনলৈ বৃদ্ধি। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কালি অনুষ্ঠিত ৰাজ্যসভা আসনৰ নিৰ্বাচনত মণিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ শাসনাধিষ্ঠিত দলৰ প্ৰাৰ্থী বিজয়ী। চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা পশ্চিমবংগৰ গৰ্গ চেটাৰ্জী নামৰ লোকজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস উপলক্ষে তেওঁলৈ ৰাজ্যজুৰি শ্ৰদ্ধা নিবেদন। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।